Hello everybody. আমি লাষ্ট ক্লাছত ফ্ৰিকশন পঢ়িলো ফ্ৰিকশনৰ কোৱেশ্চন কৰিলো সো আমি কন্টিনিউ কৰো আজি ভাবিছো এটা নতুন চেপ্টাৰ আৰম্ভ কৰো ওয়াৰ্ক এনাৰ্জি এণ্ড পাৱাৰ নাও এই চেপ্টাৰটোৰ প্ৰথমে আহে আমাৰ ওয়াৰ্ক ডানৰ কনসেপ্ট নাও ওয়াৰ্ক ডান টু কেনেকৈ উলিয়াই এটা ফৰ্মুলা কি আমি অলৰেডি জানো বা মই দি দিম ফৰ্মুলা অলৰেডি কিন্তু ওয়ার্ক ডানৰ যেটো সিগনিফিকেন্স সেই সিগনিফিকেন্সটো আমি জানিব লাগে প্ৰথমে হোৱাট ইজ ওয়ার্ক ডান যদি খুদে যে ফোর্স ইনটু ডিসপ্লেসমেন্ট কৰিলে ওয়ার্ক ডান হৈ যায় দ্যাট ইজ দা ওয়ে হাউ টু মেজার দ্য ওয়ার্ক ডান বাট হোৱাট ইজ ওয়ার্ক ডান হোৱাট ইজ দ্য সিগনিফিকেন্স সো হোৱাট ৰোল ইট প্লেজ ইন ফিজিক্স সো সেইখিনি কথা জানিবলৈ হলে আমি কি জানিব লাগিব যে ওয়ার্ক ডান ইজ নাথিং বাট ইজ এ ট্রান্সফার অফ এনার্জি আইদার ফ্রম দ্য বডি টু দ্য এজেন্ট অর ফ্রম দ্য এজেন্ট টু দ্য বডি সাপোজ এই বডিটোৰ ওপৰত যদি আমি এক্সটার্নাল ফোর্স এটা এপ্লাই কৰি সাপোজ মোৰ হাতখন এটাক ডিসপ্লেস কৰি এটা ওয়ার্ক ডান কৰিছো তেতিয়া হলে কি হ'ব আমাৰ পৰা মোৰ পৰা এই বডিটোলৈ কিছু এনাৰ্জি ট্ৰান্সফাৰ হ'ব দ্যাট ট্ৰান্সফাৰ অফ এনাৰ্জি ইজ ইন্ডিকেটেড বাই দ্য ওয়ার্ক ডান সো ওয়ার্ক ডান ইজ ইকুয়াল টু দ্যাট এনাৰ্জি সিমিলাৰলি এই বডিটোৱে যদি ফোর্স এপ্লাই কৰি বেলেগ এটা এজেন্টৰ ওপৰত ওয়ার্ক ডান কৰে দেন এনাৰ্জি ইজ ট্ৰান্সফাৰ্ড ফ্ৰম দ্য বডি টু দ্যাট এজেন্ট সো দ্যাট ট্ৰান্সফাৰ অফ এনাৰ্জি ইজ ইকুয়াল টু ওয়ার্ক ডান সো ওয়ার্ক ডান ইজ নাথিং বাট ট্ৰান্সফাৰ অফ এনাৰ্জি অলৰাইট এক্সচেঞ্জ অফ এনাৰ্জি নাও ওয়ার্ক ডানৰ ফৰ্মুলা কি আমি কি কৰো সাপোজ এটা ফোর্স এফ ফোর্স এটা এপ্লাই কৰিছে অবজেক্ট এটাৰ ওপৰত ফোর্সটো কনস্ট্যান্টও হ'ব পাৰে বা হি টাইমৰ ওপৰত ডিপেন্ডও কৰিব পাৰে ভেৰিয়েবল হ'ব পাৰে now whatever it is f force apply কৰি আমি suppose object এটা dr amount of small displacement আমি consider কৰো dr amount of আমি displace কৰি দিলো তেতিয়া হলে small work done during that small displacement dw is defined as f dot dr so it whole work done or ekdom fundamental formula small work done during a small displacement dr is dw is equal to f dot dr okay so yate moi ds বা dx dy এবিলাক লোৱা নাই মই dr ৰাখিছো r is a function of x y z মানে 3 dimensional হ'ব পাৰে কথা নাই so force to constant হ'ব পাৰে variable হ'ব পাৰে doesn't matter সকলো বিলাকৰ কাৰণে এটো আমাৰ এপ্লাই হ'ব এতিয়া কথাটো হল আমি যদি total work done during a large displacement আমি উলাব বিচাৰো তেতিয়া হলে আমি কি কৰিব লাগিব w is equal to integration of dw কৰিব লাগিব integration of dw কৰিব লাগিব okay integration of dw কৰিলে কি হ'ব integration of f dot dr এনেকুৱা আহিব all right এতিয়া which is equal to integration of f dot dr from initial position to final position from initial position to final position কৰপৰা কলৈ বস্তু অবজেক্ট ডিসপ্লেস হৈছে হেমতে আমি ইন্টিগ্ৰেশন কৰিব লাগিব now integration of f dot dr to আমি এনেকৈ লিখিব পাৰো তোমালোকে যদি ভেক্টৰ জানা গম পাবা fx dx plus fy dy plus fz dz এনেকুৱা হ'ব সো এটো আমি আকৌ ডিভাইড কৰি দিব পাৰো fx dx plus integration of fy dy plus integration of fz dz এনেকৈ ইন্ডিভিজুয়ালি আমি ইন্টিগ্ৰেট কৰি দিব লাগিব সো ইয়াতে x ডাইৰেকশনৰ ডিসপ্লেসমেন্ট হৈছে ফোর্সৰ টু x কম্পোনেন্ট সো এটো x1 ৰ পৰা x2 লে হ'ব তো y1 ৰ পৰা y2 লে হ'ব তো z1 ৰ পৰা z2 লে হ'ব তেনেকুৱা ওকে এটা কেতিয়াবা কি হয় কেস টু অনলি ওয়ান ডাইমেনশনাল হৈ যায় যেনে আমি যেহেতু এইটো এই কথাটোকে মই ললো ইন্টিগ্ৰেশন অফ fx dx এই f টো কি হলে আমাৰ ইয়াত ভেৰিয়েবল কোনটো x টো গতিকে এই f টো আমাৰ কি হ'ব লাগিব f টো হ'ব লাগিব আমাৰ x ৰ ফাংচন এতিয়া কথাটো হল f2 ফোর্স তো যদি এনেকৈ দিয়া আছে ax + bx ² + c সামথিং কিবা দিয়া আছে f2 কি আছে x ৰ ফাংচন অনলি হয়নে গতিকে এটো কি হ'ব এনেকৈ ফোর্স তো যদি অনলি এটা কোঅৰ্ডিনেটৰ ফাংচন হিচাপে দিয়া থাকে সো এটো ওয়ান ডাইমেনশনাল কেস হ'ব আমাৰ a2 আৰু a2 0 হৈ যাব এটোটা 0 হৈ যাব সো তেতিয়া আমি সিম্পলি a2 ল'ব লাগিব অনলি এটা কম্পোনেন্ট ল'ব লাগিব সাপোজ ফোর্স টুৰ বলে y আৰু z কম্পোনেন্ট নাই তেতিয়া হলে fy fz 0 হলে এটা 0 হ'ব বা নহলে এনেকুৱা যে অবজেক্টটো অনলি x ডাইৰেকশনৰ ডিসপ্লেসমেন্ট হৈছে dy আৰু dz 0 এই দুইটা কেছতে আমাৰ কি হ'ব অনলি a টোহে আমি থাকিব সেনেকুৱা কোৱেশ্চন আমি পাম কৰিম বাৰু সো এটো ল'ব লাগিব আমি মিন্স আমি এনেকৈ লিখিব পাৰো ইন ফৰ ওয়ান ডাইমেনশনাল কেস for one dimensional case work done is equal to fx dx এনেকৈ লিখিব লাগিব ওকে ডেফিনেটলি x1 ৰ পৰা x2 লে আমি কৰিব লাগিব এনেকুৱা x1 ৰ পৰা x2 লে ইন্টিগ্ৰেশনটো কৰিব লাগিব
সো ওৱান ডাইমেনশ্যনেল কেছৰ কাৰণে এনেকুৱা হ'ব এতিয়া আমি যাওঁ সো মনত ৰাখিবা যেতিয়ালৈকে ফোৰ্সটো আমাক কনস্ট্যান্ট বুলি নকয় তেতিয়ালৈকে ফোৰ্সটো আমি ইন্টিগ্ৰেশনৰ বাহিৰত উলিয়াই আনিব নোৱাৰো ফোৰ্সটো যেতিয়া এনেকৈ ভেৰিয়েবল হ'ব যেটো এক্সাম্পল মই অলৰেডি দিলো f2 বোলে x ৰ ফাংচন তাৰ মানে হি ডিসপ্লেসমেন্টৰ ফাংচন হৈ আছে ডিসপ্লেসমেন্টৰ লগে লগে ফোৰ্সটো চেঞ্জ হয় সো দ্যাট ইজ নট এ কনস্ট্যান্ট ফোৰ্স সো তেনেকুৱা ফোৰ্সটো যেতিয়া ভেৰিয়েবল হ'ব কনস্ট্যান্ট যেতিয়া নহব তেতিয়া আমি এই ইন্টিগ্ৰেশনৰ ভিতৰতে f2 ৰাখিব লাগিব আৰু f ৰ ভ্যালুটো পুট কৰি তাৰ পিছত আমি ইন্টিগ্ৰেট কৰিব লাগিব সো ইন্টিগ্ৰেশন আমি কেতিয়া কৰিব লাগিব ফোৰ্সটো যেতিয়া ভেৰিয়েবল হয় নাও ইফ দ্য ফোৰ্স ইজ কনস্ট্যান্ট if f is constant f2 যেতিয়া constant হ'ব f2 constant হলে আমি কি কৰিব পাৰিম f2 constant হোৱাৰ লগে লগে আমি f2 বাহিৰলৈ আমি উলিয়াই আনিব পাৰিম আৰু আমি কি কৰিব পাৰিম w is equal to f2 আমি বাহিৰলৈ ইন্টিগ্ৰেশনৰ বাহিৰলৈ উলিয়াই আনিলো ডট টো থাকিলে Okay, f2 যেহেতু কনস্ট্যান্ট গতিকে f2 আমি বাহিৰলৈ উলিয়াই আনিছো ডট থাকিলে dr থাকিলে ওকে এটা ইন্টিগ্ৰেশন অফ dr টো আমাক কি বুজাইব ইন্টিগ্ৰেশন অফ dr টো আমাক কি বুজায় সাপোজ আমাৰ ডিসপ্লেসমেন্টটো ইয়াৰ পৰা বলে ইয়ালৈকে হ'ল আমি গোটেই ডিসপ্লেসমেন্টটো সৰু সৰু ভাগত ভাগ কৰিলো এটো এটা dr এটো dr এটো dr এটো dr এটো dr এটো dr এটো dr এরিয়া এই গুটি ইন্টিগ্রেশন অফ dr মানে কি সামেশন অফ অল দিস dr গুটি এইবিলাক dr আমি সাম কৰিলে আমি বাই polygon law of vector addition আমি জানো যে sum of all this vector is equal to this closing vector নহয়নে closing vector নহয়নে বাৰু সো এই ভেক্টৰটো যদি আমি r বুলি কওঁ তাৰ মানে ইনিশিয়াল পজিশনৰ পৰা ফাইনাল পজিশনলৈ যেটো স্ট্ৰেইট লাইন ভেক্টৰ হ'ব স্ট্ৰেইট ডিসপ্লেসমেন্ট যেটো হ'ব সেই ডিসপ্লেসমেন্টটো ইন্টিগ্রেশন অফ dr এ বুজাব গতিকে এইটো তেতিয়া আমি লিখিব পাৰিম f ডট r আৰু যদি এটো ওৱান ডাইমেনশনাল কেছ হয় সিম্পলি f into x লিখিলে হল তেনেকুৱা সো কনস্ট্যান্ট ফোৰ্সৰ কাৰণে ওয়ার্ক ডান টো আমাৰ এনেকুৱাকে আহিব সো ওয়ার্ক ডানৰ দুটা ফৰ্মুলা আমি পালো নেক্সট আমি কি কৰিম আৰু এক ধৰণে আমাক ওয়ার্ক ডান ওলাব দিয়ে এটো হল যে পজিশন ভেক্টৰ যদি দিয়া থাকে বলে এনেকুৱা এইটো এটা পজিশন সো এইটো এটা পয়েন্ট এই পয়েন্টটো পজিশন ভেক্টৰ এটো আমি r1 বুলি কলো আৰু এটা পয়েন্ট এইটো এই পয়েন্টৰ পজিশন ভেক্টৰ আমি r2 বুলি কলো এতিয়া অবজেক্টটো বলে ইয়াৰ পৰা ইয়ালৈ গৈছে সো এইটো হ'ব তাৰ ডিসপ্লেসমেন্টটো আমি ডেল্টা r বুলি কলো ডিসপ্লেসমেন্টটো ডেল্টা r বুলি কলো ওকে এটো x y z axis ওকে এনেকুৱা So, r1 is the position vector of the initial position, r2 is the position vector of the final position. Egida position vector. Ketiaba a r1 or r2 dia thake, ketiaba r1 r2 nidi a position gitar coordinates dia thake. Position gitar coordinates jodi enekua hoy je first position to coordinates bole x1 y1 z1. Second position to coordinate bole x2 y2 z2 enekua dia thake. Tetia hole ami r1 vector to likhibo parim x1 I cap plus y1 j cap plus z1 k cap. Similarly, r2 vector to আমি লিখিব পাৰিম x2 I cap plus y2 j cap plus z2 k cap. এনেকৈ আমি লিখিব পাৰো আমাক কোঅৰ্ডিনেটস দিয়া থাকক বা ডাইৰেক্টলি এই পজিশন ভেক্টৰ গিটা দিয়া থাকক আমি r1 r2 পাই গলো ডাইৰেক্টলি দিয়া থাকিলে আমি পালোৱে আৰু যদি পজিশন দিয়া থাকে তেতিয়া আমি এনেকৈ লিখিব পাৰো সো r1 vector is equal to তাৰ কোড পইণ্টটো যদি কোঅৰ্ডিনেট x1 y1 z1 দিয়া থাকে r1 ভেক্টৰ আমি সদায় এনেকৈ লিখিব পাৰো ওকে এতিয়া এই যে ডেল্টা r এই ডেল্টা r আমি কেনেকৈ লাম বাই ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন আমি ইয়াৰ পৰা দেখি আছো কি দেখি আছো যে r1 ভেক্টৰ প্লাস ডেল্টা r ভেক্টৰ ইজ ইকুৱেল টু r2 ভেক্টৰ নহয়নে সো ইয়াৰ পৰা আমি পাও ডেল্টা r ভেক্টৰ ইজ ইকুৱেল টু r2 ভেক্টৰ মাইনাস r1 ভেক্টৰ সো এই যে ডিসপ্লেসমেন্ট অবজেক্টৰ ডিসপ্লেসমেন্ট এটো আমি দেখি আছো স্ট্ৰেইট লাইন ডিসটেন্স নহয় জানো এই ডিসপ্লেসমেন্ট আমাৰ কেনেকৈ আছে r2 ভেক্টৰ মাইনাস r1 ভেক্টৰ সো এই r2 ভেক্টৰ মাইনাস r1 ভেক্টৰটো ইয়াৰ পৰা যদি আমি কৰো কেনেকৈ আহিব x2 minus x1 I cap plus y2 minus y1 j cap plus z2 minus z1 k cap. So displacement to আমি পাই গলো এতিয়া ফোর্স to যদি আমাক কনস্ট্যান্ট বুলি দিয়া থাকে তেতিয়া work done is equal to আমাৰ কি হ'ব আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম r ৰ ঠাইত আমি ইয়াত ডেল্টা r কনসিডাৰ কৰিছো জাস্ট দ্যাট ইজ দ্য ডিফারেন্স
সো এফ ডট ডেল্টা আৰ কৰিলে হ'ল এফ ডট ডেল্টা আৰ কৰিলে হ'ল ডট প্ৰডাক্টটো ল'বলৈ আমি জানোৱেই সো এইটো হ'ল নিয়ম এনেকুৱা কুৱেশ্যনো কেতিয়াবা আহে তাৰপিছত ৱৰ্ক ডানৰ আৰু এটা কেছ আমি জানিব লাগে কেতিয়াবা গ্ৰাফ দি দিয়ে ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ গ্ৰাফ দি দিয়ে সো সেই গ্ৰাফৰ পৰা আমি কেতিয়াবা উলিয়াব লাগে এনেকুৱা ছাপ'জ বোলে এফালে ফ'ৰ্চ দিলোঁ এফালে ডিছপ্লেচমেণ্ট দিলোঁ ওৱান ডাইমেনশ্যনেল কেছে হয় মষ্টলি সো ইয়াতে আমাক বোলে দিয়া আছে কিবা এটা গ্ৰাফ যিকোনো এটা গ্ৰাফ দিয়া থাকিব পাৰে বোলে এনেকুৱা এনেকুৱা বা এনেকুৱা কিবা এটা দিয়া আছে এতিয়া এই এফ আৰু এক্স ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ যদি গ্ৰাফ দিয়া থাকে গ্ৰাফৰ পৰা আমি ৱৰ্ক ডান কেনেকৈ উলিয়াম ৱৰ্ক ডান ইন গ্ৰাফ এফ এক্স গ্ৰাফ W is equal to area under the graph এই গ্ৰাফটোৰ তলৰ এৰিয়াটো উলিয়ালে ডিছপ্লেচমেণ্টটো ডেফিনেটলি দিয়া থাকিব বোলে 0ৰ পৰা x লৈকে to x বুলি ক'লো 0ৰ পৰা x লৈকে উলিয়াব লাগে তেতিয়া আমি এই গোটেই এৰিয়াটো উলাব লাগিব এই গোটেই এৰিয়াটো উলাব লাগিব that area will be equal to the work done বোলে এনেকৈ দিয়া আছে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ উলাব দিছে এইটো বোলে x1 এইটো বোলে x2 সো x1ৰ পৰা x2 ডিছপ্লেচ এইখিনি ডিছপ্লেচমেণ্ট আমি ৱৰ্ক ডান ওলাব লাগে তেতিয়া আমি এইটো এৰিয়া ওলাব লাগিব এই গ্ৰাফটোৰ তলৰ এই এৰিয়াটো ওলাব লাগিব এই যিটো ৰেক্টেংগুল আমি পালোঁ এইখিনি ওলাব লাগিব সো এফ ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্ট গ্ৰাফত কি হ'ব ৱৰ্ক ডান ইকুৱেল টু এৰিয়া আণ্ডাৰ দ্য গ্ৰাফ সো এইখিনি হ'ল আমাৰ ৱৰ্ক ডানৰ কথা নেক্সট আমি যাওঁ কাইনেটিক এনাৰ্জি কনচেপ্টটো আমি ডাইৰেক্ট আনিম ডিফাইন কৰিব নাযাওঁ ক'ৰ পৰা কেনেকৈ আহিল কাইনেটিক এনাৰ্জি কি বস্তু আমি জানো মই কোৱাই নাই হোৱাট ইজ এনাৰ্জি there is a capacity of doing work ability to do work যে কিবা এটা অবজেক্টৰ যদি কিছু work কৰাৰ capacity থাকে দেন আমি কওঁ যে অবজেক্টৰ এটা এনাৰ্জি থাকে নাও এনাৰ্জি কেন বি অফ ভেৰিয়াছ টাইপছ না এনাৰ্জি বহুত ধৰণৰ হ'ব পাৰে নহয় কি মেকানিকেল এনাৰ্জি নহয় জানো heat is also a form of energy nuclear energy chemical energy electrical energy নহয় জানো magnetic energy এনেকৈ বহুত ধৰণৰ এনাৰ্জি আমি পাওঁ light is also a form of energy so এনাৰ্জি বহুত ফৰ্ম থাকে আৰু এনাৰ্জি কনজাৰ্ভেশ্যনৰ লটো আমি জানো সেইটো আগতে পঢ়া হয় গতিকে কোৱা নহয় জেনেৰেলি কনজাৰ্ভেশ্যন অফ এনাৰ্জি লটো কি যিটো ইউনিভাৰ্চেল যিটো ল the energy neither can be created nor can be destroyed energy কেতিয়াও আমি destroy কৰিব নোৱাৰো বা নতুনকৈ ক্ৰিয়েট কৰিব নোৱাৰো কি কৰিব পাৰো it can be only transformed from one form to another এটা ফৰ্মৰ পৰা আনটো ফৰ্মলৈ আমি এনাৰ্জিটো কি কৰিব পাৰো ট্ৰান্সফৰ্ম হৈ কৰিব পাৰো যেনেকৈ সাপোজ এই ফেনখনত কি হয় আমি ইলেক্ট্ৰিক এনাৰ্জি ইউজ কৰি ফেনখন ঘূৰিলে কি হয় মেকানিকেল এনাৰ্জি ৱেষ্ট হয় তাৰ মানে কি ইলেক্ট্ৰিকেল এনাৰ্জি টু মেকানিকেল এনাৰ্জিলৈ আমি ৱেষ্ট কনভাৰ্ট কৰিছো তেনেকুৱা সাপোজ ইলেক্ট্ৰিক বাল্বটোত কি হয় the electric energy light or heat energy le convert hoy the electric jikunu ki kom jitu amar generator electricity generator jor por electricity produce kor generator ki hoy ar just ulta hoy je ami mechanical energy use kori ইলেক্ট্রিক এনার্জি পাওঁ মানে মেকানিক্যাল এনার্জি ইলেক্ট্রিক এনার্জিলৈ কনভার্ট কৰে একচুয়ালি জেনাৰেটৰ আমাৰ যেটো হাউস হোল্ড জেনাৰেটৰ এইবিলাকত কি হয় এইবিলাকত আমাৰ ডিজেল ইঞ্জিনটা থাকে সো ডিজেলৰ পৰা আমি কেমিক্যাল এনাৰ্জি পাওঁ কেমিক্যাল এনাৰ্জি টু হিট এনাৰ্জিলৈ কনভার্ট কৰো হিট এনাৰ্জি টু মেকানিক্যাল এনাৰ্জিলৈ কনভার্ট কৰো মেকানিক্যাল এনাৰ্জি টু আলটিমেটলি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভার্ট কৰো সো ইটস অল এবাউট কনভাৰ্সন অফ এনাৰ্জি আমি ক্ৰিয়েট কৰিব নোৱাৰো কেতিয়াও অলৰাইট কাইনেটিক এনাৰ্জি কি বস্তু এতিয়া আমি যেটো মেকানিক্যাল এনাৰ্জি বুলি কলো মেকানিক্যাল এনাৰ্জি দুই ধৰণৰ পাওঁ কাইনেটিক এনাৰ্জি আৰু পটেনশিয়াল এনাৰ্জি অলপ পিছত পঢ়িম কাইনেটিক এনাৰ্জি কেতিয়া আহে যে অবজেক্টটা যেতিয়া মুভ কৰি থকা অৱস্থাত কি হয় তাৰ এটা এনাৰ্জি থাকে কাৰণ সাপোজ অবজেক্ট এটা গৈ আছে সি যদি সন্মুখত বেলেগ কিবা এটা অবজেক্ট পায় সেই অবজেক্টটো সি ডিসপ্লেস কৰি দিব পাৰে নে নোৱাৰে ডিসপ্লেস কৰি দিয়া মানে কি ফোৰ্স এটা এপ্লাই কৰি ডিসপ্লেস কৰি মানে ৱৰ্ক ডান কৰিলে সো ৱৰ্ক ডান কৰাৰ কেপাসিটি থাকে অবজেক্ট এটা মুভ কৰি থাকিলে সো দ্যাট কেপাসিটি ইজ নউন এজ এনাৰ্জি গতিকে মুভ কৰি থকা অবজেক্ট এটাৰ যেটো এনাৰ্জি থাকে দ্যাট এনাৰ্জি ইজ নেমড এজ কাইনেটিক এনাৰ্জি আৰু কাইনেটিক এনাৰ্জিৰ ফৰ্মুলা কি আমি সকলোৱে জানো কাইনেটিক এনাৰ্জি k is equal to half mv²। মনত ৰাখিবা এই v টো ভেলোসিটি নহয় ইট ইজ দ্য ম্যাগনিটিউড অফ ভেলোসিটি অৰ স্পীড বুলি আমি ক'ব পাৰো ম্যাগনিটিউড অফ ভেলোসিটি বা স্পীড ওকে k is equal to half mv² কাইনেটিক এনাৰ্জি এতিয়া এইখিনিতে মই কাইনেটিক এনাৰ্জি যেহেতু ক'লো গতিকে মই আৰু এটা বস্তু দিলওঁ যে ৰিলেশ্যন বিটুইন কাইনেটিক এনাৰ্জি এণ্ড মোমেণ্টাম এইটো আমাক লাগি থাকে
relation between kinetic energy and momentum. Linear momentum আমি পাইছো নহয় laws of motion আমি পঢ়িছিলো সেকেন্ড ল পঢ়োতে p is equal to mv মানে linear momentum p is equal to mv এটা kinetic energy আৰু momentum এর মধ্যে রিলেশনটো আমাক লাগে আমি জানো k is equal to half mv square এটা আমি এটা কাম করো 2 to ইফালে লৈ যাও 2k is equal to mv square আৰু both side আমি কি কৰো m এটা মাল্টিপ্লাই কৰি দিও 2mk is equal to mv whole square হৈ যাব so ইয়াৰ পৰা আমি পাও mv is equal to 2mk root over এটা mv to হল আমাৰ momentum so p is equal to root over 2mk এটো হল momentum in terms of kinetic energy এটো হল momentum in terms of kinetic energy so এটা আমি কি কৰিব পাৰো স্পিড বা ভেলোসিটি তো নোহোৱা কি আমি কি কৰিব পাৰো kinetic energy দিয়া থাকিলে ডাইৰেক্টলি আমি momentum উৰাব পাৰো ইয়াৰ ওপৰত কোৱেশ্চন আহে সিমিলাৰলি আমাক আৰু এটা এক্সপ্ৰেছন লাগে এটোৰ পৰা যদি আমি চাও এই ইকুৱেশ্যনটোৰ পৰা যদি আমি চাও এটো ইকুৱেশ্যনৰ পৰা যে k is equal to কি হ'ব k is equal to হ'ব p square by 2m এটা mv square মানে p square by 2m is equal to k so it whole kinetic energy in terms of momentum কেতিয়াবা momentum দিয়া থাকিব kinetic energy উলাব লাগিব এটো ফৰ্মুলা ইউজ কৰিব লাগিব এইকিটা কি হল আমি উলিয়াই লব পাৰো বাট মনত ৰাখি থলে আমাৰ কোৱেশ্চন বিলাক কৰিবলৈ ইজি হয় কোৱেশ্চন আছে মই কৰিম বাৰু all right so it whole relation between kinetic energy and momentum মনত ৰাখি থবা এইবাৰ আহিলে work energy theorem work energy theorem তে আমাক কি কয় এনেকুৱা মই এক্সপ্ৰেছনটো প্ৰথমে লিখি দিছো তাৰ পিছত মই বুজাই দিম এনেকুৱা the total work done by all the forces on an objectৰ ওপৰত suppose কেবাটাও ফোর্সে অ্যাক্ট কৰি আছে সো আমি কি কৰিব লাগিব গোটেই গিটা ফোর্সে কৰা work done to calculate কৰিব লাগিব sum of the all those work dones তাৰমানে গোটেই ফোর্স বিলাকে কৰা যেটো টোটাল ওয়ার্ক ডান টোটাল ফোর্স বিলাক ইন্টারনাল হ'ব পাৰে এক্সটারনাল হ'ব পাৰে কনজারভেটিভ হ'ব পাৰে নন কনজারভেটিভ হ'ব পাৰে বহুত ধৰণৰ ফোর্স থাকিব পাৰে সো গোটেই বিলাক ফোর্স আমি কনসিডার কৰি টোটাল ওয়ার্ক ডান বাই অল দা ফোর্সেস অন এন অবজেক্ট ইজ ইকুয়াল টু চেঞ্জ ইন কাইনেটিক এনার্জি অফ দা অবজেক্ট আমি অবজেক্ট নকৈ সিস্টেম বুলি ক'ব পাৰো সিস্টেম এটাত কি হ'ব পাৰে অবজেক্ট আৰু সিস্টেম এটাৰ ডিফাৰেন্স কি যে অবজেক্টত এটা বুলি থাকিব আৰু সিস্টেম বুলি ক'লে মোৰ দেন ওয়ান বুলি থাকিব পাৰে ওকে so total work done by all the forces is equal to change in kinetic energy so eto কথা সদায় মনত ৰাখিব লাগিব this called work energy theory ইয়াত মই এস্টাবলিশ কৰি নি দিও কিন্তু এটো ফৰ্মুলা ইউজ কৰি আমি কোৱেশ্চন কৰিব লাগিব total change in kinetic energy change in kinetic energy মানে final kinetic energy minus initial kinetic energy final kinetic energy আমি এনেকৈ লিখিব পাৰো v final square initial kinetic energy এনেকৈ লিখিব পাৰো v initial square এনেকুৱা so তেন্তে গোটেই ফোর্স বিলাকে কৰা work done তো আমি কেনেকৈ ক্যালকুলেট কৰিম যে অবজেক্টৰ যদি কাইনেটিক এনার্জি চেঞ্জ তুমি লব পাৰো দ্যাট চেঞ্জ ইজ ইকুয়াল টু টোটাল ওয়ার্ক ডান বাই অল দা ফোর্সেস রিমেম্বার যিকোনো এটা বা দুটা ফোর্স কনসিডার কৰি আমি চেঞ্জ ইন কাইনেটিক এনার্জি ওয়ার্ক ডান বাই দোজ ফোর্সেস ইজ ইকুয়াল টু চেঞ্জ ইন কাইনেটিক এনার্জি আমি কৰি দিব নোৱাৰো আমি কি কৰিব লাগিব ওয়ার্ক ডান বাই অল দা ফোর্সেস কনসিডার কৰিব লাগিব সো এটো হল ওয়ার্ক এনার্জি থিওৰেম এটো আমাক লাগিব তাৰ পিছত মই বেলেগ এটা কথা কওঁ দ্যাট ইজ কল্ড conservative and non-conservative forces conservative and non-conservative forces এটা কনসেপ্ট আমাক লাগিব যে ফোর্স বিলাকক আমি দুভাগত ভাগাও কেতিয়াবা যে কনজারভেটিভ ফোর্স আৰু নন কনজারভেটিভ ফোর্স কনজারভেটিভ ফোর্স কোন বিলাক যে যিবিলাক ফোর্সৰ work done to মানে work done if the work done by a force does not depend on the path কোনটো পাথৰে গৈছে অবজেক্টটো কোনটো পাথ অবজেক্টে ফলো কৰিছে হে পাথটোৰ ওপৰত যদি ডিপেন্ড নকৰে if it depends only on the initial and final positions তেতিয়া হলে হি ফোর্স বিলাকক আমি কনজারভেটিভ ফোর্স বুলি কওঁ ৰিমেম্বার কনজারভেটিভ ফোর্স তো আমি ইন টার্মস অফ ওয়ার্ক ডান ডিফাইন কৰো বাট দ্যাট ওয়ার্ক ডান ইজ নট কল্ড ফোর্স দ্যাট ফোর্স ইজ কল্ড কনজারভেটিভ ৰিমেম্বার ইট সো কি হয় if the work done by a force does not depend on the path but depends on the initial and final position then the force is called conservative force মনত ৰাখবনে কথাটো এটা আমি যিমান বিলাক ফোর্স পাও ম্যাক্সিমাম কনজারভেটিভ ফোর্সে পাও যেনে গ্ৰেভিটেশনাল ফোর্স কনজারভেটিভ ফোর্স হয় ইলেক্ট্ৰোম্যাগনেটিক ফোর্স কনজারভেটিভ ফোর্স হয়
স্প্ৰিং ফ'ৰ্চ কনজাৰ্ভেটিভ ফ'ৰ্চ হয় চ' এই ফ'ৰ্চবিলাক আমাৰ কনজাৰ্ভেটিভ এতিয়া যদি পাথৰ ওপৰত ডিপেণ্ড কৰে তেতিয়াহ'লে এইটো নন কনজাৰ্ভেটিভ চিম্পল সেইটো ডেফিনেশ্যন নিদিলে হ'ল চ' কনজাৰ্ভেটিভ ফ'ৰ্চ কি তেন্তে যদি ফ'ৰ্চটোৱে কৰা ৱৰ্ক ডানটো পাথটোৰ ওপৰত ডিপেণ্ড নকৰে ইনিচিয়েল পজিশ্যনৰ ফাইনেল পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰে দেন ইট ইজ কল্ড কনজাৰ্ভেটিভ ফ'ৰ্চ এতিয়া কনজাৰ্ভেটিভ ফ'ৰ্চ আমি আৰু এক ধৰণে ক'ব পাৰোঁ এনেকুৱা চাপ'জ মই এটা এক্সাম্পল দিলোঁ চাপ'জ এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যনলৈ এবাৰ অবজেক্টটো এইটো পথেৰে গৈছে এবাৰ অবজেক্টটো এইটো পথেৰে গৈছে এনেকুৱা আৰু মই এক্সাম্পল দিলোঁ পাথ 1 পাথ 2 ইনিচিয়েল পজিশ্যন টু ফাইনেল পজিশ্যন অ'কে একেটা ফ'ৰ্চে আমি এপ্লাই কৰিছোঁ এতিয়া যদি দুইটা ক্ষেত্ৰতে এই ক্ষেত্ৰত বোলে ৱৰ্ক ডান টু W1 এই ক্ষেত্ৰত বোলে ৱৰ্ক ডান টু W2 একেটা ফ'ৰ্চ আমি এপ্লাই কৰিছোঁ চ' ইফ W1 ইজ ইকুৱেল টু W2 তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে সেই পাথটোৰ ওপৰত ডিপেণ্ড কৰা নাই কাৰণ এই দুটা পাথত কি পাথকেইটা বেলেগ বেলেগ কিন্তু ইনিচিয়েল আৰু ফাইনেল পজিশ্যনকেইটা একে একে তাৰমানে ইনিচিয়েল আৰু ফাইনেল পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰিছে চ' সেই ক্ষেত্ৰত ফ'ৰ্চটো কি হ'ব কনজাৰ্ভেটিভ ফ'ৰ্চ হ'ব এতিয়া কনজাৰ্ভেটিভ ফ'ৰ্চটো আমি আৰু এক ধৰণে ডিফাইন কৰিব পাৰোঁ কেনেকৈ যে অবজেক্ট এটা সাপোজ ফ'ৰ্চ এটা এপ্লাই কৰি ইয়াৰ পৰা এনেকৈ ডিছপ্লেচ কৰি ঘূৰি আহি আকৌ এইখিনি পালেহি চ' এইটো কি হ'ব এনেকৈ গৈ আকৌ এইখিনি পালেহি একেটা পজিশ্যন পালেহি চ' এইটো ৰাউণ্ড ট্ৰিপ নহ'বনে ক্ল'জ পাথ এটা নহ'বনে চ' ইফ দ্য ৱৰ্ক ডান বাই ফ'ৰ্চ ইন এ ক্ল'জ পাথ অৰ ইন এ ৰাউণ্ড ট্ৰিপ ইজ 0 যদি ৱৰ্ক ডানটো 0 হয় এটা ৰাউণ্ড ট্ৰিপ বা ক্ল'জ পাথত যদি ফ'ৰ্চ এটাই কৰা ৱৰ্ক ডানটো 0 হয় দেন অলছ' দ্য ফ'ৰ্চ ইজ কল্ড কনজাৰ্ভেটিভ ফ'ৰ্চ অ'কে এতিয়া ফ'ৰ্চটো কনজাৰ্ভেটিভ হোৱাৰ লগে লগে তাৰ যিটো ফিল্ড আহে ফিল্ডটো আমি কনজাৰ্ভেটিভ ফিল্ড বুলি কওঁ যেনে গ্ৰেভিটেশ্যনেল ফিল্ড কনজাৰ্ভেটিভ ফিল্ড ইলেক্ট্ৰিক ফিল্ড কনজাৰ্ভেটিভ ফিল্ড মেগনেটিক ফিল্ড কনজাৰ্ভেটিভ ফিল্ড তেনেকুৱা অল ৰাইট চ' এইটো হ'ল কনজাৰ্ভেটিভ ফ'ৰ্চ এণ্ড ফিল্ড অ'কে ইয়াৰ পিছত আমি পটেঞ্চিয়েল এনাৰ্জি কনজাৰ্ভেশ্যন অফ মেকানিকেল এনাৰ্জি পাৱাৰ এইবিলাকলৈ যাব লাগিব কিন্তু কথাটো হ'ল ৰুমটোত বৰ গৰম পৰিছে ফেনখন লগালে বেছি শব্দ হয় এচিটো ইয়াত নাই গতিকে মই চমু কৰিলোঁ আজি ক্লাছটো নেক্সট ক্লাছত বাকীখিনি কথা ক'ম থেংক ইউ